অংগনবাড়ীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, এই চিটু টিটু কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলেই মই কৰি দিওঁ, দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। এটা ভিডিঅ'ৰ জৰিয়তে আমি বহুখিনি কথা উল্লেখ কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কৰ্মী সহায়িকাসকলক প্ৰতিবাদ নকৰিবলৈ কৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক প্ৰতিবাদ নকৰিবলৈ কোৱাৰ লগতে কিয় তেওঁলোকৰ সমস্যা সমাধান হোৱা নাই সেই সন্দৰ্ভত কৈছিল। তেওঁলোকক আলোচনালৈ মতা নমতা সন্দৰ্ভত এটা বিশেষ কথা উল্লেখ কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে মোক আহি লগ কৰিলেই হ'ল, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে লগ কৰে নে নকৰে সেই সন্দৰ্ভতো বহুখিনি বিষয় উত্থাপন হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে সেয়া সকলোৱে শুনিলে। প্ৰথমতে আমি এটা কথা উল্লেখ কৰি ল'ব বিচাৰিছোঁ যে আমি যিটো ভিডিঅ' দিছিলোঁ তাৰ পাছত মানুহৰ পৰা কেনেদৰে সহায় লাভ কৰিছোঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি কৈছে কমেণ্টৰ জৰিয়তে, আমাৰ ভিডিঅ'ত কি কৈছে তেওঁলোকে সেয়া আমি উল্লেখ কৰি দিব বিচাৰিছোঁ। তেওঁলোকে কৈছে, এতিয়া বৰ্তমান আমাৰ দৰমহা বন্ধ কৰি ৰখাৰ বাবে আমাৰ ল'ৰা ছোৱালীক বিদ্যালয়ৰ ফিজ দিয়াৰ বাবে বহুতো অসুবিধা হৈ আছে, আমি দিন হাজিৰা কৰিব লগা হৈছে। ভোটৰ আশাত টোপ দিছে, মুখ্যমন্ত্ৰীয়ে মিছা মাতে আন্দোলন বন্ধ কৰি কৰ্মী সহায়িকাসকলক বিভক্ত কৰিব বিচাৰিছে যাতে সংগঠন দুৰ্বল হয়। আমি আন্দোলন নকৰাকৈ কিয় দৰমহা বৃদ্ধি নকৰে? কৰ্মী সহায়িকাসকলৰ মাজত মতানৈক্য কৰি ভাঙি পেলাব বিচাৰিছে। তেখেত এগৰাকী সুদক্ষ মিছলীয়া আৰু অহংকাৰী ব্যক্তিত্ব, উচ্চতাচিল্যত ১ নম্বৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি মন্তব্য দাঙি ধৰিছে ট্ৰেড ইউনিয়ন কৰা অংগনবাড়ী কৰ্মী সহায়িকাসকল যে শিশুসকলক ভাল শিক্ষা দিব নোৱাৰে সেই কথা প্ৰকৃত অৰ্থত সঁচানে? প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক। আৰু বহু কমেণ্ট আছে, আমি বহু লোকে ইতিমধ্যে সেই ভিডিঅ'টো চাইছে, প্ৰায় ৩০,০০০ৰো অধিক লোকে ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈছে তাৰ পাছত তেওঁলোকে কথাখিনি উপস্থাপন কৰিছে, তেওঁলোকে কমেণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক কি কি প্ৰত্যাহ্বান জনাইছে সেয়া আমি আজি জনাই আছোঁ। শিশু আৰু মহিলা সবলীকৰণৰ বাবে আশা কৰ্মীসকলেও অহোপুৰুষাৰ্থ কষ্ট কাম কৰে, এইসকলৰ কথাও ভাবিব লাগে। এই সন্দৰ্ভতো লিখিছে, আমাৰ হকে মাত মতাৰ বাবে ধন্যবাদ। ইমান ধৰ্ণা কৰাৰ পিছতো এবাৰ নাভাবিলে এতিয়া মিছা প্ৰলোভন দি আছে নেকি? প্ৰশ্ন উত্থাপন কৰিছে, বিভিন্নগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে। এটা চাকৰি কৰাৰ পিছত ভিক্ষা মাগিবলৈ গ'লে কোনোবাই দিবনে? এজন মুখ্যমন্ত্ৰী হৈ ইমান মিছা কথা কয় আৰু সাধাৰণ ৰাইজে মিছা কথা নক'ব, তাৰ মানে কি থাকিব? তেখেতসকলে কি কৈছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি উত্থাপন কৰিব বিচাৰিছে? অংগনবাড়ী কৰ্মী সহায়িকাসকলক আৰু কেতবোৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ ঘৰত বহি থকাসকলক ১২৫০ টকা দিয়ে, কষ্ট কৰা দিবলৈ বেয়া পায়। ভোটাৰসকলক অংগনবাড়ী কৰ্মীসকলে গোটাই দিয়ে আৰু ৰজা হোৱাৰ পাছত পিটি দিয়ে। আমিও আগতে আন্দোলন কৰা নাই, এতিয়া উপায় নাপায় আন্দোলন কৰিছোঁ। কাৰণ আন্দোলন নকৰিলেই পাব বুলি কৈছে, কিন্তু তেখেতসকলে কি কৈছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি ক'বলৈ বাধ্য হৈছে? আমি সকলোৰে কমেণ্টখিনি পঢ়িছোঁ আৰু এই কমেণ্টখিনি আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জ্ঞাতাৰ্থে এইটো কথাই উল্লেখ কৰিব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি কৈছে তেওঁলোকৰ মন্তব্যখিনি এবাৰ শুনক। অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি ক'ব বিচাৰিছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দুখখিনি এবাৰ বুজিবলৈ চেষ্টা কৰক। অংগনবাড়ী কৰ্মী সহায়িকাসকলক কিয় বাৰম্বাৰ প্ৰতাৰণা কৰা হৈছে সেই বিষয়টো উত্থাপন কৰি অহা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিটু সন্দৰ্ভত কি ক'লে, বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰা সন্দৰ্ভত কি ক'লে, মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিলে সকলো ঠিক কৰি দিম বুলি কৈছে, কিন্তু লগ কৰিবলৈ সুবিধা কেতিয়া পাব তেওঁলোকে? এই প্ৰশ্নখিনি গুৰুত্বপূৰ্ণ। আন্দোলনৰ কাৰণে কোনে বাধ্য কৰিলে? ললিপপ খাবলৈ কোনো ইমান মূৰ্খ নহয়, এনেদৰে মানুহে লিখিবলৈ বাধ্য হৈছে। কিয় লিখিবলৈ বাধ্য হৈছে? এয়া হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকল বৰ্তমান সময়ত যিটো সমস্যাত পৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে বুজিবলৈ চেষ্টা কৰা নাই, অনুধাৱন কৰিবলৈ চেষ্টা কৰা নাই চৰকাৰখনে, যাৰ বাবে তেখেতসকলে লিখিছে। মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিলেও তেওঁ আমাক লগ কৰি কথা পাতিবলৈ সময় নাথাকে, কোনো আশ্বাস নাপাওঁ তেওঁৰ পৰা, এনেদৰে লিখিছে। প্ৰতিবাদ বেয়া পায় যদি মাননি বৃদ্ধি কৰক, প্ৰথমতে এনেদৰে লিখিছে।
ইমান কম টকাৰে ঘৰ চলাবলৈ বহুত কষ্ট হয়, আমি কি প্ৰতিবাদ কৰি ভাল পাওঁ নেকি, এনেদৰে প্ৰশ্ন কৰিছে। প্ৰতিবাদ কৰি কোনোবাই ভাল পাব নেকি? যদিহে বিনা প্ৰতিবাদত দিয়ে তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়ক। সংবাদ মাধ্যমৰ আগত যদি কথা কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলে দুখ ঠেলে প্ৰতিবাদ কৰাৰ বাবে, তেওঁলোকে মাননি বৃদ্ধি কৰাৰ বাবে মনে মনে বহি থাকিব লাগিব নেকি? এই প্ৰশ্নটো কোনে কৰিব? প্ৰতিবাদ কোনে ভাল পায়, কোনেও ভাল নাপায়। আমাৰ মাননি বঢ়াই দিয়ক, আমি প্ৰতিবাদ নকৰোঁ। আমি প্ৰতিবাদ নকৰোঁ যদি আমাৰ মাননি বঢ়াই দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আমাৰ দাবী পূৰণ হ'লে আমাৰ কোনো প্ৰতিবাদৰ দৰকাৰ নাই। আন ৰাজ্যৰ দৰমহা তেখেতে দেখা নাই নে শুনা নাই প্ৰশ্ন কৰিছে। আৰু এনেদৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে আমাৰ মাননি বঢ়াই দিয়ক, আমি প্ৰতিবাদ নকৰোঁ, এনেদৰে সকলোৱে লিখিছে। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কি উত্তৰ দিব সেইটো কিন্তু ডাঙৰ বিষয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মতামতখিনি ল'বলৈ চেষ্টা কৰক। আমি ভিডিঅ'টো সামৰিছোঁ। সকলোকে এটাই কথাই ক'ব বিচাৰিছোঁ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে দেখা নাই, যিসকলে মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য শুনা নাই, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তেও দেখিলে সকলোকে শ্বেয়াৰ কৰিব সকলোৱে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, তেতিয়া জনমত সৃষ্টি হ'ব এক প্ৰকাৰ। আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কৰি ল'ব। আৰু আমি সদায় আপোনালোকৰ স্বাৰ্থত মাত মাতিবলৈ চেষ্টা কৰিম।